নিকৃষ্ট নে আমি ইমান মানে অৱহেলিত নে তাইক বিশ্বজয় কৰা ছোৱালী এজনীক ৱেলকাম কৰিবলৈ কোনো মানুহ নাহে আচৰিত কথা নহয় নে কোনো দল সংগঠন কোনো ৰাজনৈতিক প্ৰতিনিধি নাই কোনো নাই কেৱল মাত্ৰ আহিছে আমি কেৱল গোৰ্খা ছাত্ৰকত আহি পালোঁ বুলি আমাৰ মাজতো আৰু কোনোৱে নাই ইয়াত ভাবকচোন আপুনি কিমান দুখ লাগিছে দুখ লাগিছে বহুত বেয়া লাগিছে এনেকুৱা হ'ব নালাগে কিন্তু একদম নালাগে আমি গোৰ্খাইজম কৰিব বিচৰা নাই সঁচা কথা ক'লে আমি গোৰ্খাবাদ কৰিব বিচৰা নাই কিন্তু আমাৰ বাদে কিয় কোনো নাই এইটো আমাৰ কাৰণে দুখৰ বিষয় আমাৰ বাদে কিয় এছিয়াই ইয়াত এৰেঞ্জমেণ্ট নকৰিলে কিয় চৰকাৰে প্ৰশাসনে এৰেঞ্জমেণ্ট নকৰিলে তাক ৱেলকাম কৰিবৰ কাৰণে কিয় নকৰিলে আমাৰ প্ৰশ্ন হয়তো কিয় নকৰিলে তাক ৱেলকাম কৰিবৰ কাৰণে তাই অসমৰ গৌৰৱ নৰ্থ ইষ্টৰ গৌৰৱ যেতিয়া হয় তাক ৱেলকাম কৰি পৰ্যাপ্ত ইয়াত তাক কিমান ধুনীয়াকৈ লৈ যাব লাগিছিল ইমান অকলশৰে দিছে কিমান দুৰ্ভাগ্যৰ কথা আপোনালোকে নিজে ভাবক মই ক'বলগীয়া কি কথা আছে আপোনালোকে নিজে চাওকচোন এই ধৰণে ৱেলকাম হয় নেকি বিশ্ব বিজেতাৰ আৰু আজৰি সময়ত তেখেতে কালি শংকৰদেৱ কলাক্ষেত্ৰত সম্বৰ্ধন কৰিব কোনো মূল্য নাই সেইটো সঁচা কথা ক'বলৈ গ'লে আজৰি সময়ত কৰা প্ৰেমৰ কোনো মূল্য নাই সময় ওলাব লাগিব প্ৰেম কৰিবলৈ সেই প্ৰেম হয় আজৰি সময়ত কৰা প্ৰেমক প্ৰেম বুলি নকয় আমাৰ স্পষ্ট কথা আমি